চীনে নিৰ্মাণ কৰিলে নকল সূৰ্য কিন্তু কিয়? নমস্কাৰ প্ৰিয় দৰ্শকসকল, জনাই আছোঁ সুবিশেষ। সূৰ্যৰ পোহৰ অবিহনে পৃথিৱীত কোনো প্ৰাণী জীয়াই থাকিব পাৰিবনে? বিজ্ঞানীৰ মতে সূৰ্য অবিহনে জীৱৰ অস্তিত্বক লৈ সৃষ্টি হ'ব প্ৰশ্নবোধকৰ। কাৰণ সূৰ্যৰ শক্তি হ্ৰাস পালে প্ৰকোপ বাঢ়িব শীতৰ। পৃথিৱীৰ সকলো শক্তিৰ মূল উৎস সূৰ্য, যাৰ পোহৰ আমদান কৰোঁতে কেতিয়াও সম্ভৱ নহয়। কিন্তু কেতিয়াবা যদি তেনেকুৱা কিবা এটা ঘটে, যদি হঠাৎ এদিন আপুনি দেখে যে সূৰ্যৰ উজ্জ্বলতা ক্ৰমাৎ কমি গৈছে, কি হ'ব তেতিয়া? সূৰ্যৰ পোহৰ অবিহনে পৃথিৱীত কোনো প্ৰাণী জীয়াই থাকিব পাৰিবনে? বিজ্ঞানীৰ মতে সূৰ্য অবিহনে জীৱৰ অস্তিত্বক লৈ সৃষ্টি হ'ব প্ৰশ্নবোধকৰ। কাৰণ সূৰ্যৰ শক্তি হ্ৰাস পালে প্ৰকোপ বাঢ়িব শীতৰ। বৰফেৰে আবৃত হ'ব সমস্ত ধৰণী। আৰু যদি তেনে নহয় তেন্তে ভিটামিন ডিৰ অভাৱ হ'ব শৰীৰত, যাৰ ফলত অকামিলা হৈ পৰিব শৰীৰৰ হাড়বোৰ। এইবোৰ কিন্তু কল্পনাহে। বাস্তৱত কেতিয়াও সূৰ্যৰ পোহৰ আৰু উত্তাপ কমি নাযায়। আৰু যদি কেতিয়াবা কমি যায় তেন্তে চীনে নিজৰ বাচি থকাৰ উপায় ইতিমধ্যে আৰম্ভ কৰিছে। চীনা বিজ্ঞানীয়ে এটা নকল সূৰ্য উদ্ভাৱন কৰিছে। এনেও নকল সামগ্ৰী নিৰ্মাণত চীনক উস্তাদ বুলি জনা যায়। বিশ্বৰ ডাঙৰ ডাঙৰ সংস্থাৰ নামী দামী সামগ্ৰীৰ নকল তৈয়াৰ কৰি ইতিমধ্যে বিশ্বব্যাপী ব্যৱসায় কৰি আছে চীনে। এইবাৰ শক্তিৰ মূল উৎস সূৰ্যৰ নকল ৰূপত তৈয়াৰ কৰিলে চীনৰ বিজ্ঞানীয়ে। নকল সূৰ্যৰ প্ৰয়োজন কি? জনাই আছোঁ সুবিশেষ। চীনে আশংকা কৰিছে যে যিদৰে পৃথিৱী আগুৱাইছে, যি ইচ্ছা সেয়াই ঘটিব পাৰে। এনে এটা দিন আহিব পাৰে য'ত সূৰ্য শক্তিহীন হৈ পৰিব পাৰে। সেয়েহে তেনে এক অনাকাংক্ষিত বিপদ অহাৰ আগেই নকল সূৰ্য নিৰ্মাণৰ অভিযানত নামিছিল চীনা বিজ্ঞানী। যেতিয়ালৈকে সূৰ্যৰ নিজৰ শক্তি হ্ৰাস নাপায় তেতিয়ালৈকে এই নকল সূৰ্য ব্যৱহাৰ কৰি পৰিৱেশৰ ক্ষতি নোহোৱাকৈ সমগ্ৰ দেশৰ বিদ্যুতৰ নাটনি জোৰা মাৰিব পাৰিব চীনে। সম্প্ৰতি 1000 ছেকেণ্ডৰো বেছি সময় প্লাজমা ধৰি ৰাখিবলৈ সক্ষম হৈছে চীনৰ এই নকল সূৰ্যই, যাৰ দ্বাৰা 10 কোটি ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা উৎপন্ন কৰা হৈছে। আচলতে এই প্লাজমাত যিমান বেছি সময় ধৰি ৰখা সম্ভৱ হ'ব, সিমান বেছি পৰিমাণৰ শক্তি উৎপন্ন কৰোঁতে সম্ভৱ হ'ব। ইয়াৰ পূৰ্বে 2023 চনত পৰীক্ষামূলকভাৱে 403 ছেকেণ্ড পৰ্যন্ত প্লাজমা ধৰি ৰাখিবলৈ সক্ষম হৈছিল তেওঁলোকে। 2 বছৰ পাছতেই তেওঁলোক সক্ষম হৈছে এই সাফল্য অৰ্জন কৰিবলৈ।